নীতিন নবীন বিজেপিৰ নতুন ৰাষ্ট্ৰীয় সভাপতি নিৰ্বাচিত। বিজেপিৰ ইতিহাসত নবীন বিজেপিৰ আটাইতকৈ কম বয়সীয়া ৰাষ্ট্ৰীয় সভাপতি। মাত্ৰ ৪৬ বছৰ বয়সতে দলৰ সভাপতি হ'ল নীতিন নবীন। ১৪ ডিচেম্বৰত বিজেপিৰ কাৰ্যকৰী সভাপতি হিচাপে নিযুক্তি দিয়া হৈছিল নবীনক। কাৰ্যকৰী সভাপতি নীতিন নবীনে দাখিল কৰিছিল অকলেই মনোনয়ন পত্ৰ। আন কোনো প্ৰাৰ্থীয়ে মনোনয়ন নকৰাৰ ফলত বিনা প্ৰতিদ্বন্দ্বিতাৰে ৰাষ্ট্ৰীয় সভাপতি হ'ল নীতিন নবীন। নবীন বিজেপিৰ আটাইতকৈ কম বয়সীয়া ৰাষ্ট্ৰীয় সভাপতি। ইয়াৰ পূৰ্বে এই অভিলেখ আছিল অমিত শ্বাহৰ নামত। তেওঁ ৪৯ বছৰ বয়সত দলৰ সভাপতিৰ দায়িত্ব গ্ৰহণ কৰিছিল। তাৰ পূৰ্বে নীতিন গাডকাৰীয়ে ৫২ বছৰ বয়সত সভাপতি হৈছিল। এতিয়া মাত্ৰ ৪৬ বছৰ বয়সতে দলৰ সভাপতি হ'ল নীতিন নবীন। ঐতিহাসিক দৃষ্টিৰে চাবলৈ গ'লে অটল বিহাৰী বাজপেয়ী আৰু লালকৃষ্ণ আদৱানীৰ ভাৰতীয় জনসংঘৰ সময়ত কম বয়সতে সভাপতি হৈছিল। এই সিদ্ধান্তৰ জৰিয়তে বিজেপিয়ে যুৱ নেতাসকলক পোনপটীয়া বাৰ্তা দিছে যে দলত বয়স কোনো বাধা নহয়। সামাজিক দৃষ্টিকোণৰ পৰা চাবলৈ গ'লে নীতিন নবীন কায়স্থ সম্প্ৰদায়ৰ, যাৰ সংখ্যা নিৰ্বাচনী ৰাজনীতিৰ নিৰ্ণায়ক হিচাপে ধৰা নহয়। তাৰ পিছতো তেওঁক দলৰ শীৰ্ষ পদৰ দায়িত্ব দিয়াটো এয়াই বুজায় যে বিজেপিয়ে নেতৃত্বত নিৰ্বাচনত জাতিগত অংকৰ ঊৰ্ধত গৈ সাংগঠনিক ক্ষমতা আৰু ৰাজনৈতিক অভিজ্ঞতাক প্ৰাধান্য দিয়ে। সংগঠনত কাম কৰা, মাটিৰ সৈতে জড়িত আৰু নিৰ্বাচনী প্ৰত্যাহ্বান বুজি পোৱা কাৰ্যকৰ্তা শীৰ্ষ স্তৰত উপনীত হ'ব পাৰে।